কাৰণ আমি ভাৰতীয় জনতা পাৰ্টি যি আদৰ্শেৰে আমি আজি দলটো কৰি আছোঁ, এই আদৰ্শত এই ধৰণৰ কথাবিলাক নাথাকে। আৰু আমি বিগত দিনৰ পৰা দেখিছোঁ যে অশোক শৰ্মা ডাঙৰীয়াই আচলতে বিজেপিক ভোট দিছিল নে নিজক ভোট দিছিল, এইটো এটা ডাঙৰ প্ৰশ্ন এটা। কাৰণ বিগত দিনত ডক্টৰ চন্দ্ৰ তালুকদাৰ ডাঙৰীয়াই যেতিয়া নিৰ্বাচন কৰিছিল, তেতিয়াও এনেকুৱা এটা পৰিৱেশ হৈছিল যে দলৰ পোষ্টাৰ নলবাৰী হাতীখোলা নলবাৰী থানাৰ যিটো পুখুৰী তাত পেলোৱা হৈছিল। তাৰপিছত আপোনাৰ 2006 তেখেতে নিজে ইলেকশ্যন খেলিল, তেতিয়া তেখেতে ভোট ঠিকে দিলে, তেতিয়া প্ৰায় 18,000 ভোট বিজেপি দলে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2011 চনত যেতিয়া আমাৰ দলৰে এগৰাকী সতীৰ্থ দিলীপ শইকীয়া ডাঙৰীয়াই নিৰ্বাচন খেলিলে, তেতিয়া কিন্তু কি হ'ল, সেই ভোটৰ সংখ্যাটো প্ৰায় 5,000 পৰা 6,000 ভোট কমি গ'ল। আৰু তেতিয়া আপোনালোকে এই তথ্যটো ল'লে গম পাব যে বিজেপি দলৰ নলবাৰীৰ যিখিনি অতীজৰ পৰা লাগি থকা কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাখিনি 2006 সম্পূৰ্ণ সপ্ৰতিভভাৱে লাগি আছিল। কিন্তু 2011 চনত তেওঁলোকক এনেকুৱা এটা ডিৰেকশ্যন আহিল যে তেওঁলোকে নিৰ্বাচনত লাগিব নালাগে। আৰু সেই একেই পুনৰাবৃত্তি যেতিয়া 2016 চনত অশোক শৰ্মা ডাঙৰীয়াই আজি কৈ আছে যে পুৰণা সতীৰ্থ সন্মান দিয়া নাই, কিন্তু তেখেতে যেতিয়া 2016 চনত নিৰ্বাচনত জয়ী হৈছিল, নলবাৰী জিলাৰ যিখিনি পুৰণা বিজেপিৰ কাৰ্যকৰ্তা বুলি আমি চিনি পাওঁ, যাক আমি জানো, সেই কাৰ্যকৰ্তাখিনি একেবাৰে ৰাজহুৱাভাৱে কৈছিল যে তোমালোকে এতিয়াৰ পৰা মোৰ লগত থাকিব নালাগে। গতিকে আৰু সেই কাৰ্যকৰ্তাখিনি আজিও তেখেতৰ লগত এতিয়াও নাই। আৰু আজি যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটো আপোনালোকে চাওক যে আমাৰ দলৰ সতীৰ্থ হৈ থাকোঁতে আমাৰ কিছুমান অসুবিধা আছিল, যিহেতু এগৰাকী সতীৰ্থ বুলি মানি লওঁ। কিন্তু আজি আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে বিগত ইলেকশ্যনত 2024 আমাৰ যি লোকসভা ইলেকশ্যন হৈ গ'ল, এই ইলেকশ্যনৰ দিনাখন তেখেতে দলৰ বিষয়ে যিখিনি মন্তব্য কৰিলে আপোনালোকে সকলোৱে জানে। গতিকে এগৰাকী ব্যক্তিয়ে যিদিনা নিৰ্বাচনৰ দিনাই জনসাধাৰণক এনেকুৱা এটা ভুল মেছেজ দিয়াৰ প্ৰয়াস কৰে, তেওঁ দলৰ আদৰ্শৰ প্ৰতি কিমান নিষ্ঠা, আদৰ্শৰ প্ৰতি তেখেতৰ কিমান নিষ্ঠা আছে, এইটো আমি সকলোৱে জানো। কিন্তু আমাৰ আজি এটা কথাত আমাৰ মানে আচৰিত হৈছোঁ যে যিগৰাকী ব্যক্তিয়ে আমাক কয় যে আমাক দলীয় আদৰ্শ তেখেতে আমাক শিকোৱা, কিন্তু সেই আদৰ্শ জলাঞ্জলি দি সম্পূৰ্ণ বিপৰীত আদৰ্শৰ এটা ৰাজনৈতিক দলত তেখেতে যি যোগদান কৰিল। এতিয়া হয়তো অসমৰ বা নলবাৰীৰ মানুহে এনেকুৱাকৈ ভাবিব যে বহুত মানুহ তেখেতৰ লগত আছে, কিন্তু আমিও ব্যক্তিগতভাৱে সেইসকল ব্যক্তিৰ লগত যোগাযোগ কৰিছোঁ। সৰহসংখ্যক মানুহৰ এনেকুৱা যে কাৰোবাক ব্যক্তিগতভাৱে ভাল পাব পাৰে, কিন্তু দলৰ যিটো আদৰ্শক ভাল পাইছে, সেই আদৰ্শক তেওঁলোকে কেতিয়াও জলাঞ্জলি নিদিয়ে। আমি মানি লৈ পেলাই দলটো কৰি আছোঁ। আমি ব্যক্তিৰ পিছত কিয় দৌৰিম? দলে যি সিদ্ধান্ত লয় আমি সেই দলৰ কথা মানি লৈ পেলাই আমি দলটোক আগবঢ়াই নি আছোঁ। সেই ধৰণে আমি আজি কোনোবা ব্যক্তি এগৰাকী কংগ্ৰেছত গ'ল বুলি আমি যাম, এই ধৰণৰ কোনো কথা থাকিব নোৱাৰে। কাৰণ আমি দলহে কৰিছোঁ, কোনো ব্যক্তি কৰা নাই। মূলত উচ্চ আকাংক্ষা আছে। অশোক শৰ্মা এনেকুৱা হৈছে যে তেওঁ গ'লে গোটেইখিনি মানুহ যাব পুৰণা। আৰু ইয়াৰ ওপৰত মোৰ সতীৰ্থই ক'লেই যে যেতিয়া তেওঁ জিতিলে তেতিয়া অন্ততঃ আমিওতো একেলগে আছিলোঁ, অশোক শৰ্মাৰ লগত আছিলোঁ, কিন্তু আমিবিলাক যোৱা নাই, আমি নাযাওঁ। কাৰণ আমি যিহেতু ত্যাগৰ এটা আমি প্ৰতীক লৈছোঁ, তেওঁ কোনো ত্যাগ থকা বুলি মই নাভাবোঁ। আৰু অস্পৃশ্যতাৰ কথা তেওঁলোকৰ মুখৰ পৰা শুনিছিলোঁ যে কংগ্ৰেছ অস্পৃশ্য দল, আৰু সেই শৰণাপন্ন হ'ল আজি কংগ্ৰেছৰ। আৰু ইয়াতো যদি তেওঁ টিকেট নাপায়, তাৰপিছত তেওঁ আজমলত যাব, আজমলৰ তাত শৰণাপন্ন হ'ব। এইবিলাক ব্যক্তিগত কথা, তেওঁলোকে ব্যক্তিৰ হেৰি কৰে। কাৰণ বিজেপি এনেকুৱা এটা দল যে অশোক শৰ্মা বিজেপিৰ মনত এটা ধূলিকণা মাত্ৰ। কাৰণ পৃথিৱীৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টি। আজি অশোক শৰ্মা গুচি গ'লে যে বিজেপি গুচি গ'ল তেনেকুৱা কথা নহয়, বিজেপি থাকিব। আৰু আমিও তেওঁক আমি চেলেঞ্জ দিছোঁ, অশোক শৰ্মাক আমি চেলেঞ্জ কৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি কেনেকৈ তেওঁক হৰাব পাৰোঁ বা কংগ্ৰেছ দলক আমি পৰাভূত কৰিব পাৰোঁ, এইটো আমাৰ লক্ষ্য। তাৰমানে এতিয়ালৈকে নাপায় বুলিতো আমি ভাবিছোঁৱে, আপুনি যে ক'লে হৰুৱাম বুলি, আৰু হৰামে নহয়। অশোক শৰ্মা নামৰ ব্যক্তিজন মূলত তেখেত নিজৰ স্বাৰ্থৰ কাৰণে লাগি আছে। তেখেতে যিটো দাবী কৰি আছে যে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ বা পুৰণি কাৰ্যকৰ্তা, এইটো সম্পূৰ্ণভাৱে তেখেতৰ ব্যক্তি স্বাৰ্থৰ কাৰণে কৈ আছে। আমি এই কাৰণে কথাটো উত্থাপন কৰিছোঁ
টিকটৰ প্ৰসংগটো আনিছোঁ। তেখেতে ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক একবাৰ MLA পাতিছে, কিন্তু এইবাৰ তেখেতে বিধায়কৰ টিকটটো নোপোৱাৰ পিছৰে পৰা যিটো হাহাকাৰ বা যিটো হাল্লা চিল্লা কৰি আছে বা যিটো পৰিৱেশ বনাবৰ যিটো প্ৰয়াস কৰি আছে, একমাত্ৰ তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে এইখিনি কৰি আছে। আমি এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে অশোক শৰ্মাই কোনো কাৰণতে কোনো পলিটিকেল পাৰ্টিৰ পৰাই দলীয় টিকেট পোৱাৰ যোগ্য নহয়। আৰু আপোনালোকে চাব, অনাগত সময়ত তেখেতে নাপায়। ইতিমধ্যে আমাৰ জেনেৰেল ছেক্ৰেটাৰীটো ব্যক্ত কৰিছে অশোক শৰ্মাই নিজৰ স্বাৰ্থৰ কাৰণে সেইজন প্ৰাৰ্থীৰ বিৰোধ কৰি কংগ্ৰেছ হওক, UDF হওক, এনেকুৱা ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা টকা পইচা লৈ আমাৰ যিজন প্ৰাৰ্থী আছিল তেখেতলোকৰ বিৰোধ কৰিছে। আপোনালোকে কিয় বহিষ্কাৰ কৰে? ভাৰতীয় জনতা পাৰ্টীয়ে সকলো সময়ত আমাৰ এই ঘটনাবিলাক ক্ৰমান্বয়ে জানোতে সময় লাগিছে, টাইম লাগিছে। কিন্তু তেখেতে যেনেকুৱা ধৰণৰ এটা মহল বনাইছে, মই পুৰণি কাৰ্যকৰ্তা আছিলোঁ, আছিলোঁ। চাওক, অশোক শৰ্মা 2000 দশকৰ কাৰ্যকৰ্তা, তাৰ আগতো পুৰণি কাৰ্যকৰ্তা অনেক আছিল। আমাৰ তৰুণ ঠাকুৰীয়া ছাৰহঁত আছিল, বাণেশ্বৰ দাস দা এতিয়াও আছে, আমাৰ চন্দ্ৰকান্ত তালুকদাৰ ডাঙৰীয়া আছিল। কিন্তু তেখেতলোকৰ লগতো অশোক শৰ্মাই সকলো সময়ত বিদ্ৰোহ কৰিছে। আৰু আপুনিতো কৈছে ঠিক যে ভাৰতীয় জনতা পাৰ্টীয়ে কি কাৰণত তেখেতক এতিয়ালৈকে বা ইমান দিনলৈকে এক্সপেল কৰা নাছিল। তেখেতক চকুজ কৰিছিল, আপোনালোক সকলোৱে গম পায়। তেখেতে নিজেইটো প্ৰেছকো দিছে যে তেখেতক চকুজ কৰা হৈছে। আমি আমাৰ যিটো প্ৰচিডিউৰটো মেইনটেইন কৰি গৈ আছিল, এটা সময়ত যিটো হ'লহেঁতেন, কিন্তু তেখেতে ইতিমধ্যে এইখিনি কৰি ল'লে। ভালেই পাইছোঁ, কাৰণ এটা কথা, কুকুৰতকৈ নিৰ্বংশ ভাল। তেখেত যোৱাটো আমাৰ কাৰণে মংগল হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে মংগল হৈছে। সাংগঠনিক ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ আমাৰ কাৰ্যকৰ্তাবিলাক এটা গোষ্ঠীৰ সিদ্ধান্তত আছে। কিন্তু মই এটা কথাই আচৰিত মানিছোঁ, আজি তেখেতে যিটো কথা কৈ আছে সাধাৰণতে মিডিয়াৰ আগতে হওক বা বিভিন্ন ৰাইজৰ আগত, যে জ্যেষ্ঠ কাৰ্যকৰ্তাক সন্মান নিদিয়ে। কিন্তু তেখেতে যেতিয়া সন্মান দিব পৰা পজিশ্যনত আছিল, আপোনালোকে সেই তথ্যবিলাক ল'ব। নলবাৰীত এনেকুৱা দিনো কৈছিল যে জ্যেষ্ঠ কাৰ্যকৰ্তাই মঞ্চত চকী বিচাৰি পেলাই বহিব লগা অৱস্থা হৈছে। গতিকে আমাৰ এটা কথা আছে যে বাৰীলৈ জিকাত খুজিবলৈ সেইকাত, সেই ধৰণৰ পৰিৱেশ এটা নলবাৰীৰ ৰাজনৈতিক ইতিহাসত আছে। আমাৰ আপোনালোকে সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত কেতিয়াবা লগ পালে সুধিব যে চকী বিচাৰি পেলাই মঞ্চত উঠিব লগা অৱস্থা হৈছিল, ইচ্ছাকৃতভাৱে চকী দিয়া হোৱা নাছিল। গতিকে আজি তেখেতক দলে বিধায়ক পাতিছে, এটা বিভাগৰ চেয়াৰমেনৰ দায়িত্ব দিছে, তাৰ পিছতো তেখেতৰ ইমান আকাংক্ষা। এই উচ্চাকাংক্ষাটো একেবাৰে ব্যক্তিকেন্দ্ৰিকভাৱে তেখেতে আজি কংগ্ৰেছ দলৰ দৰে সম্পূৰ্ণ বিপৰীতপন্থী এটা দলত যোৱাৰ বাবে তেখেতে এই কেলকুলেশ্যনটো কৰিছে। কাৰণ তেখেতে জানে যে বাকী দলত যোৱাতকৈ এওঁলোকৰ তাতে গ'লে জিকাৰ হয়তো সুবিধা হ'ব যদিহে টিকট পায়। আমি যিহেতু সেই কথাটো নাজানো, এইটো বিপৰীত দলৰ কথা, সময়ত আমি সেইটো দেখা পাম কোনে টিকট পায় কোনে নাপায়। কিন্তু আমাৰ এটা কথা, আমি স্থিতপ্ৰজ্ঞ দলৰ কাৰ্যকৰ্তাসকল, যে আমি সাংগঠনিক ক্ষেত্ৰখনত যি ধৰণে কাম কৰি আছোঁ সেই ধৰণে কৰি যাম। কাৰো অবাঞ্ছিত কথাত আমি ভুল নাযাওঁ, সেইটো আমাৰ ফালৰ পৰা একেবাৰে নিশ্চিত। কিছুমান মনে সজা কথাৰ আমি প্ৰত্যুত্তৰ কেনেকৈ দিম? আপুনি তেনেকুৱাকৈ ক'ব পাৰে যে কাৰোবাক প্ৰলোভন দিয়া আছে। আজি কিছুদিন আগতে কৈছিল, এটা বাইদেউক কৈছিল যে চাকৰিয়ালক ভয় দেখায়, কিন্তু সেনেকুৱা উদাহৰণ আমি দেখা নাপাওঁ। অৰুণোদয়ৰ ক্ষেত্ৰত আমি ইমান এটা চিনচিয়াৰলি কৰোঁ যে বুথৰ ঘৰে ঘৰে গৈ পেলাই আমি ছাৰ্ভে কৰিছোঁ। সেই ছাৰ্ভে ৰিপৰ্ট আমি দলীয়ভাৱে মন্ত্ৰী মহাৰাষ্ট্ৰত দিছোঁ। প্ৰতিজন কাৰ্যকৰ্তাই একোখন গাঁৱত আমি ছাৰ্ভে কৰিছোঁ। সেই ছাৰ্ভে ৰিপৰ্ট মতে যোনে পায় সেই ছিষ্টেমতে আহি আছে। তাতে আৰু আমাৰ এনেকুৱা বিজেপি দলৰ কাৰ্যকৰ্তাই এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ব্যক্তিয়ে 1250 টকা এটা পাই আছে, তেখেতক সেই পইচাটো কাটি পেলাই তেখেতক আমি ভয় দেখাব নাযাওঁ। আমি কিন্তু আমাৰ যিটো আদৰ্শৰে তেখেতক আমি বৰঞ্চ আমাৰ প্ৰতি আকৃষ্ট কৰাৰহে প্ৰয়াস কৰোঁ। আপোনালোকে যদি বিচাৰে আমি এইখিনি এতিয়াই দেখাম। যিমান সময়লৈকে আমাৰ পলিটিকেল পাৰ্টিত আছে মানুহজন, আমাৰো এটা নৈতিক থাকি যায়। আজি ভাৰতীয় জনতা পাৰ্টীৰ ওচৰত তেখেতে ইমান কাকুতি মিনতি কৰাৰ পিছতো যে ভাৰতীয় জনতা পাৰ্টীৰ কোনো এজন বিষয়ববীয়াই যে তেখেতক কোনো কাৰণতে ৰখোৱা নাই, কিয় যে এনেকুৱা ধৰণৰ চৰকাৰী মাটি দখল কৰা, অন্যায়ভাৱে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰা বিভিন্ন আছে। মই আপোনাক অলপতে দেখাই আছোঁ যে SRDৰ সন্মুখত আপুনি চাব প্ৰায় 20 বিঘা মাটিৰ বাউণ্ডাৰী ৱাল, মই এতিয়া লৈ যাম, প্ৰায় 20 বিঘা মাটিৰ বাউণ্ডাৰী ৱাল অশোক শৰ্মাই দিছে। এতিয়া মোৰ প্ৰশ্ন হ'ল যে অশোক শৰ্মাই এই 20 বিঘা মাটি ক'ৰ পৰা বা কেনেকৈ কিনিলে? আৰু মাটি কিনিছে, অন্যান্য আৰু আছে। মই একবাৰে সন্মুখত যিটো দেখাওঁ যে SRDৰ ঠিক সন্মুখত প্ৰায় 20 বিঘা মাটি তেখেতে এটা বাউণ্ডাৰী ৱাল দিছে। মোৰ প্ৰশ্ন হ'ল
তেখেতে আমি সকলোৱে জানো যে তেখেত বহুমুখী এটা স্কেল বয় আছিল। কনক ঠাকুৰীয়া ছাৰে কৈছিল যে তেখেত অশোকক মই যে বহুমুখী এটা স্কেল বয় কৰিছিলোঁ। পিছত সচিবজনৰ লগত বেইমানি কৰি তেখেতে সচিব হৈ উঠি ইমান কৰাপশ্যন কৰিছে যে কৰি উঠি বিভিন্ন ঠাইত মাটি চাটি লৈছে। কৰাপশ্যন কৰি থাকি কেনেকৈ মানে আপোনালোকৰ ষ্টেটত মানে মেম্বাৰ হৈ থাকিলে চাই ল'ব যে তেখেতে MLA হৈ থকাৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কৰাপশ্যন কৰি মাটি বাৰী এইবিলাক কিনা কাটা কৰিছে, যাৰ কাৰণেই হয়তোবা মই এইটো চিয়'ৰ নহয় যে দলে পৰৱৰ্তী পৰ্যায়ত তেখেতক টিকটে প্ৰদান নকৰিলে। আৰু এটা বিষয় মেনশ্যন কৰোঁ, তেখেত যেতিয়া MLA হৈ আছিল যে অসমী কৃষি ফাৰ্ম নামৰ প্ৰায় 30 বিঘা মাটি চৰকাৰী মাটি তেখেতে দখল কৰিছে। তাৰ ওচৰত বহু সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়া মানুহেও মাটি দখল কৰিছে, কিন্তু তাৰ লগত প্ৰায় 30 বিঘা মাটি এতিয়াও আপোনালোকে গ'লে দেখিবলৈ পাব অসমী কৃষি ফাৰ্ম নামৰ লিখা আছে যে সেই প্ৰায় 30 বিঘা মাটি অশোক শৰ্মাই দখল কৰিছে। এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত এজন ব্যক্তি, সেইকাৰণেই হয়তোবা মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতক কোনো টিকট নিদিলে বা কোনো ধৰণৰ তেখেতে যে ইমান কান্দা কাটা কৰিছে, তেখেত হয়তোবা কংগ্ৰেছত গৈছে কিন্তু তেখেতৰ মনটো এতিয়াও বিজেপিত আছে। বিজেপিত থকাৰ কাৰণে ইমান আকুণ্ঠ প্ৰয়াস কৰিছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ সঁহাৰি তেখেতক দিয়া নাই। এটা কাৰণত দিয়া নাই যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে। যেতিয়া হয়তোবা দেখিলে যে অশোক শৰ্মা নামৰ ব্যক্তিজনে বহুমুখীৰ মাটি দখল কৰিছে, চৰকাৰী মাটি প্ৰায় 30 বিঘা দখল কৰিছে, SRDৰ সন্মুখত প্ৰায় 30 বিঘা মাটি কিনিছে, আৰুতো বিভিন্ন আছে এই হাইৱেৰ লেফ্ট ছাইডৰ যিখিনি মাটি প্ৰায় ইয়াতে 7-8 বিঘা মাটি, কিমান কষ্টলি মাটি তেখেতে MLA হৈ থকা সময়ছোৱাত কিনিলে। তেখেতৰ আৰু এটা হিষ্ট্ৰী আছে, তেখেতে মাটি এটা ভাড়া লৈ বিস্কুট বেকাৰী এটা চলাইছিল। সেই বিস্কুট বেকাৰীৰ মাটিটো তেখেতে দখল কৰিছে। সকলোৱে জানে বহুমুখীৰ মাটি। এই কথাবিলাক আপুনি ঠিকেই কৈছে যে আপোনালোকে এইখিনি দেখি উঠি কিয় ষ্টেপ নল'লে, এইটো আপোনাক ক'লোঁ। এই ঘটনাবিলাক যেতিয়াই দলৰ সন্মুখত আহিছে হয়তোবা তাৰ পিছতে দলে ষ্টেপটো লৈছে, নহ'লে অশোক শৰ্মাৰ দৰে এজন মানুহে ইমান আকুণ্ঠ প্ৰয়াস কৰিছে যে মোৰ ঘৰত কোনো একজন মানুহ আহিব লাগে, মোক একবাৰ দাদা বুলি মাতিব লাগে। এইটো প্ৰশ্ন হ'ব পাৰে নেকি? মানুহৰ ডিমাণ্ড এনেকুৱা হয় নেকি যে মোক একবাৰ দাদা বুলি মাতিলেই হৈ যায়? এইটো ডিমাণ্ড হ'ব পাৰে নেকি? তেখেত নামোতে ইমান তললৈ আহিছে যে মোক একবাৰ দাদা বুলি ক'লেও মই থাকি যাম। কিন্তু দলে যে কোনো এটা ষ্টেপে নল'লে, অনলি এই কাৰণে নল'লে যে তেখেতৰ দৰে এজন দুৰ্নীতিগ্ৰস্ত মানুহক ভাৰতীয় জনতা পাৰ্টীয়ে বিচৰা নাই, যাৰ পৰিণামত আজি তেখেতে উপায়ন্তৰ হৈ, কোনো কাৰণতে পায়ন্তৰ নহয়, উপায়ন্তৰ হৈ কংগ্ৰেছৰ দৰে এটা দুৰ্নীতিগ্ৰস্ত দলত যাই তেখেতে যোগদান কৰিছে। যে অসমীয়াত এটা কথা আছে, প্ৰবাদ আছে যে কাণ্ডাত চাই প্ৰেমৰ ষ্টাইলটো বেছি। ঠিক তেখেতে তেনেকুৱা ধৰণৰ কৰিছে যে তেখেতে প্ৰেমে আছে, কিজানি তেখেতৰ লগত আকৌ বহুত মানুহ যায়। সেইকাৰণে আজিৰ দিনটো আজি এমাহ 1.5 মাহ আগত এই কথা ওলাইছে, কিন্তু তেখেত আজি গ'ল। তেখেতে ভাবিছে যে মোৰ লগত বহুত সংখ্যক আহিব, 4,000 3,000 সংখ্যক আহিব, তেখেতৰ লগত আহিছে, ভাৰতীয় জনতা পাৰ্টী আহিব। ভাৰতীয় জনতা দলীয় কাৰ্যকৰ্তাক যদি বহিষ্কাৰ কৰিব লাগে বা ৰিপোৰ্ট কৰিব লাগে, কিন্তু জিলা সমিতিয়ে নকৰে, কিন্তু ৰাজ্যিক সমিতিয়ে কৰে। আমি সেইকাৰণে আগ্ৰহ কৰিম এই কথাখিনি আমাৰ যে ঊৰ্ধ্বতন দলীয় এনচাৰো দিছে আৰু বিভিন্ন ধৰণৰ কাকতি মিনতিও কৰিছে হয়তো থকাৰ কাৰণে। দলে কি কাৰণত ষ্টেপ নল'লে এইটো ৰাজ্যিক সমিতিৰ পৰা আপোনালোকে সুধি ল'লে ভাল হ'ব নহয়। ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।